এটা বহুত ডাঙৰ কথা ৰহস্য ফাদিল হৈছে এই মুহূৰ্তত। হয়তো আপোনালোকে থাম্বনেল আৰু টাইটেল দেখিলেই আৰু থাম্বনেল আৰু টাইটেল দেখি ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে। এনে এটা কথা ৰহস্য ফাদিল হৈছে। হয়তো এই কথাটো আপোনালোকে জনাৰ লগে লগে আচৰিত হ'ব, আপোনালোকৰ চকু কপালত উঠিব, ভাবিবলৈ বাধ্য হ'ব এনেকুৱাহে নেকি? সঁচা কথা কৈছোঁ আৰু মই যি কওঁ ডাইৰেক্ট অপেন কওঁ, স্পষ্টকৈ মই ডাইৰেক্ট অপেন কৈ দিওঁ। হয়, আপোনালোকে আচৰিত হ'ব, আপোনালোকে ভাবিবলৈ বাধ্য হ'ব। মই ইমানখিনিয়ে ক'লোঁ। মই এই কথাকেইটা কৈ দিয়াৰ লগে লগে মোৰ জীৱনলৈ ভাবুকিও আহি যাব পাৰে, মোৰ জীৱনলৈ বিপদো আহিব পাৰে। কিন্তু ভাবুকি আৰু বিপদকো কথাখিনি মানে মই আওকাণ কৰি মই ক'বলৈ বিচাৰিছোঁ এই কথাকেইটা। হয়তো বহুতে এই কথাকেইটা গম পাইছে, বিশেষ সূত্ৰে হওক বা অহুকাণে পহুকাণে হওক বা আপোনালোকে কথাখিনি বহুতে গম পাইছে, কিন্তু মই অপেনকৈ ক'ব বিচাৰিছোঁ। মই কৈ দিম, কাৰণ কেলৈ মই এটা খেতি কৰা ল'ৰাই যি কয় ডাইৰেক্ট অপেন কয়, স্পষ্টকৈ কয়। কাৰণ কেলৈ খেতি কৰাটো মামুলি কথা নহয়, খেতি কৰাটো বহুত এটা ডাঙৰ কথা। কিমান কষ্ট। আপোনালোকে পাৰিব দিনৰ দিনটো ৰ'দত কোৰ মাৰি থাকিবলৈ, ৰ'দ বতাহ বৰষুণকো নেওচি আপোনালোকে কাম কৰি থাকিব পাৰিব। মই কৰি থাকোঁ। মোৰ নাম বিকাশ বক্সা সোণোৱাল। মই এটা খেতি কৰা ল'ৰা। না মোৰ কিবা ডিগ্ৰী আছে, মোৰ ডিগ্ৰী চিগ্ৰী একোডাল নাই। না মই ডিগ্ৰীধাৰী, না মই উকিল, না মই বুদ্ধিজীৱী, না মই সাংবাদিক, একোৱেই নহয়। জাষ্ট এটা মই খেতি কৰা ল'ৰা, মই খেতিহে কৰোঁ। আৰু যোনটো কথা ৰহস্য ফাদিল হৈছে, কিন্তু এই কথাটোহে কিন্তু মেইন বেছি ইম্পৰ্টেণ্ট। কিন্তু দেই, ৰহস্য ফাদিল হৈছে, এনে এটা কথা ৰহস্য ফাদিল হৈছে, আপোনালোকে কিন্তু বুবু বাবা কৰিবলৈ লাগি যাব। ইমানখিনিয়ে ক'লোঁ, আপোনালোকে বুবু বাবা কৰিবলৈ লাগি যাব। কিন্তু কথাখিনি ক'ব লাগিব, নক'লেতো নহ'ব ন। কথাখিনি ক'ব লাগিব, ক'লেহে আপোনালোকে গম পাব, নক'লে আকৌ ঘণ্টাটো গম পাব। কথাখিনি ক'ব লাগিব, মই সেইকাৰণে ক'বলৈ বিচাৰিছোঁ। এটা ডাঙৰ ৰহস্য ফাদিল হৈছে, এটা বহুত ডাঙৰ এটা গোপন ৰহস্য। আৰু সেই ৰহস্যটো কি? কিয় স্বামীৰ মৃত্যু হোৱাৰ পাছতো কিয় হীৰত সেন্দুৰ ফুট লৈ আছে? কাৰ নামত ল'ব পাৰে? কিয় লৈ আছে? এই কথাটো মেইন কথা। কাৰ নামত? এনেতো আমি গাঁৱত দেখোঁ দেই, নিজৰ স্বামীজন মৃত্যু হৈ যোৱাৰ পাছত ঘৈণীয়েকে হীৰৰ সেন্দুৰ এইবিলাক মোহাৰি পেলাই ৰাইজেও মোহাৰিব দিয়ে। কিন্তু লৈ যেন আছে, কাৰ নামত, কিয় লৈ আছে, কেলৈ লৈ আছে? গম পাব ৰহস্য ফাদিল হৈছে, মেইন কথাটো গম পাব। আচলতে তাৰ আগতে মই আপোনালোকক দুটামান কথা ক'ব বিচাৰিছোঁ দেই। বৰ্তমান সময়ত হীৰৰ সেন্দুৰকণক লৈ বহুতে সমালোচনা কৰি আছে। ইমানে সমালোচনা কৰি আছে নহয়, ছ'চিয়েল মিডিয়াটো খুলিব নোৱাৰি। অকল সেইটোৱে, ছ'চিয়েল মিডিয়াটো খুলিব নোৱাৰি। ছ'চিয়েল মিডিয়াটো খুলিলে দেখোঁ যেন হীৰৰ সেন্দুৰ ফুট লৈ আছে। সেই প্ৰথম কেইদিনতেই মানে শান্তি নিদিলে, মানুহগৰাকীক প্ৰথম কেইদিনতে শান্তি নিদিলে। ইমান সুন্দৰ সাজ পিন্ধি আছে, ইমান সুন্দৰ চাদৰ মেখেলা পিন্ধিছে, মানুহজন এনেকুৱা হৈছে। মানুহজন এনেকুৱা হোৱাৰ পাছতো কেনেকৈ ইমান নিজকে সজাব পাৰিছে, এই কথাখিনি আচলতে এইবিলাক দেখি মই চিন্তা কৰিছোঁ দেই, আচলতে মানুহৰ মানসিকতাবোৰ কেনেকুৱা বাৰু? জীৱনৰ কাৰণে একেবাৰে নোহোৱাই হৈ গ'ল, আৰু সেইজনৰ কাষত কি লেতেৰা পেতেৰাকৈ থিয় হ'বগৈ নেকি? যি নেকি একেবাৰে বিদায়ে দিছে, একেবাৰে শেষ মুহূৰ্ত, আৰু শেষ মুহূৰ্তত কি লেতেৰা পেতেৰাকৈ যাব নেকি? আপোনালোকে কি কথা কয় হে? পুৰুষে কোৱা নাই, মহিলাই কৈছে। মহিলাৰ নামত কলংক সেইকেইজনী, এইটোৱে ক'লোঁ। যোনকেইজনী এই কথাখিনি কৈছিল নহয় মহিলাৰ নামত কলংক হয়, নাপায়, এনেকুৱা নকৰিব। তো এতিয়া বৰ্তমান সময়তো এই হীৰৰ সেন্দুৰকণক লৈ সমালোচনা কৰি আছে। আৰে বাবা, যি মন গৈছে কৰিব দিয়ক, সেইখনেই সুখ লভিব ন, সেইকণতে সুখ আছে। আৰু আপোনালোকে সেই সুখখন আজুৰি লৈ আনিব বিচাৰিছে নেকি? এইটো নকৰিব। আপোনালোকে সাহস দিয়ক, আপোনালোকে লগত থাকক, সেইখিনি কৰক। কিন্তু আপোনালোকে সেই সমালোচনাখিনি নকৰিব, মই হাতযোৰ অনুৰোধ কৰিছোঁ। আৰু ভগৱানক মই প্ৰাৰ্থনা কৰিছোঁ, ভগৱান শক্তি দিয়ক, যাতে এই দুখখিনিৰ লগত সমানে যুঁজিব পৰাকৈ, দুখখিনিৰ লগত মানে দুখখিনি ওফৰাই নিজকে চম্ভালি থাকিবৰ কাৰণে, নিজকে ধৈৰ্য ধৰি থাকিবৰ কাৰণে ভগৱান শক্তি দিয়ক। এইখিনিয়ে ক'লোঁ। আৰু বাকী বেছি নকওঁ, নহ'লে আকৌ বেছিকৈ ক'লে মানে আকৌ
আপোনালোকে আকৌ তাকে তিলটোকে তাল কৰি দিব নহয়, ফটামুখ ওলাই যায় কিবা কিবি, কিন্তু নকওঁ। হয়তো এতিয়া এইখিনি কথা কওঁতে চাগে কাৰোবাৰ কাৰ মানে গা পুৰিছে কোনো ঠিকনা নাই, পুৰিলেও উপায় নাই। ভিডিঅ'টো ইমানখিনি আছিল। কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।